নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ বিগ ব্ৰেকিং নিউজ জলচৰছে এই মুহূৰ্তত গহপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পিতৃৰ হাতত নিহত হৈছে নিজৰ পুত্ৰ ড্ৰাগছ আসক্ত পুত্ৰক পিতৃয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে হাহাকাৰ লাগিছে এতিয়া সমগ্ৰ অঞ্চলটোৰ হাউছে জনাইছে বহুত উত্তপ্ত পৰিস্থিতি গহপুৰত ভয়ংকৰ ঘটনা ৰাজ্য কঁপাই গৈছে শিহৰণকাৰী ঘটনাই আৰু পুত্ৰ পৰাগৰ সৈতে পিতৃয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে বৰ্তমান পিতৃ মৃদু পৱন বৰুৱাক জন্মদাতা পিতৃয়ে হত্যা কৰিছে নিজৰ পুত্ৰক ভয়ংকৰ ঘটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ হত্যাকাৰী পিতৃ মৃদু পৱন বৰুৱাক দীৰ্ঘদিনৰ পৰা পাৰিবাৰিক অশান্তি চলি আছিল গহপুৰ চাৰিখেলীয়াত সংঘটিত হৈছে এই ঘটনা পাৰিবাৰিক অশান্তিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ বুলি জানিব পৰা গৈছে ড্ৰাগছ আসক্ত পুত্ৰৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল পৰিয়ালটো তাৰপিছতে পুত্ৰ পিতৃ জ্যেষ্ঠ ভাতৃয়ে মিলি সকলো কৰাৰ পিছতো কোনো সুফল লাভ নকৰিলে তাৰ পিছতেই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে পিতৃয়ে পুত্ৰৰ অশান্তি দিগবিদিক হেৰুৱাই পিতৃয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে আত্মীয়ৰ ফালৰ পৰা জানিব পৰা গৈছে 22 বছৰীয়া যুৱক পৰাগ প্ৰতিম বৰুৱাৰ সৈতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা আৰু বুকু কঁপাই গৈছে এটা প্ৰতিগৰাকী লোকৰ ঘটনাৰ পিছত ড্ৰাগছৰ বিৰুদ্ধে গহপুৰ প্ৰশাসনক অভিযান চলোৱাৰ দাবী জনাইছে ৰাইজে অবৈধ ড্ৰাগছৰ লগত জড়িত আছিল ড্ৰাগছ সেৱন কৰিছিল পুত্ৰই আৰু দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সেৱন কৰি পৰিয়ালত অশান্তিৰ সৃষ্টি কৰিছিল আৰু বেমেজালিৰ সৃষ্টি কৰিছিল অশান্তিৰ সৃষ্টি কৰিছিল আৰু তাৰ ফলতে পিতৃয়ে এই ঘটনা সংঘটিত কৰা বুলি স্বীকাৰোক্তি কৰিছে পৰিয়ালৰ ফালৰ পৰা জনোৱা হৈছে দিগবিদিক হেৰুৱাই পিতৃয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নিজৰ পুত্ৰকে হত্যা কৰিলে গহপুৰৰ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য গহপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাইছোঁ গহপুৰত ভয়ংকৰ ঘটনা নিজৰ পিতৃয়ে হত্যা কৰিলে পুত্ৰক গহপুৰ চাৰিখেলীয়াতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে গাৰ নোম শিহৰি যোৱা ভয়ংকৰ ঘটনা ড্ৰাগছ মাদক দ্ৰব্য সেৱন কৰিছিলে আৰু ল'ৰাজনে ড্ৰাগছ মাদক দ্ৰব্য সেৱন কৰি ঘৰখনত দীৰ্ঘদিনৰ পৰা অশান্তিৰ সৃষ্টি কৰিছিল পৰাগ প্ৰতিম বৰুৱা নামৰ যুৱকজনে অৱশেষত পিতৃয়ে দিগবিদিক হেৰুৱাই পুত্ৰৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে মৃদু পৱন বৰুৱাক গহপুৰ আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰু এই ড্ৰাগছ আসক্তৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ ফালৰ পৰা আৰক্ষীলৈ দাবী জনোৱা হৈছে যে ড্ৰাগছৰ বিৰুদ্ধে গহপুৰত চলিব লাগে তীব্ৰতৰ অভিযান ঘটনাৰ পিছতে এতিয়া চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ইতিমধ্যে মৃতদেহটি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ভয়ংকৰ ঘটনা জনাইছোঁ ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে গাৰ নোম শিহৰি যোৱা ঘটনা আৰু সেই ঘটনা এতিয়া ৰাজ্য কঁপাই গৈছে নিজৰ পিতৃৰ আক্ৰমণ কৰিছে নিজৰ পিতৃয়ে নিজৰ পুত্ৰক জন্মদাতা পিতৃয়ে হত্যা কৰিছে নিজৰ পুত্ৰক বৰ্তমান পুত্ৰ সন্তা পিতৃ মৃদু পৱন বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দৃশ্যাংশ দেখুৱাই আছোঁ গহপুৰৰ চাৰিখেলীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ড্ৰাগছ আসক্ত পুত্ৰৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল পৰিয়ালটো দীৰ্ঘদিন ধৰি ড্ৰাগছ সেৱন কৰি অহা পুত্ৰই মাদক দ্ৰব্য সেৱন কৰি অহা পুত্ৰই ঘৰখনত অশান্তিৰ সৃষ্টি কৰিছিল আৰু বুজাই মেলি ঠিক কৰিব পৰা নাছিল পুত্ৰক আৰু তাৰ পিছতে পিতৃয়ে ল'লে কঠোৰ সিদ্ধান্ত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে পিতৃয়ে আৰু পিতৃয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে আত্মীয়ৰ ফালৰ পৰা জানিব পৰা গৈছে 22 বছৰীয়া পৰাগ প্ৰতিম বৰুৱাৰ সৈতে সংঘটিত হ'ল ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ ঘটনা এতিয়া কঁপাই গৈছে বুকু কঁপাই গৈছে এতিয়া সমগ্ৰ অঞ্চলবাসীৰ প্ৰশাসনক ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে ড্ৰাগছৰ বাবে ভয়ংকৰ ড্ৰাগছৰ গৰাহত পৰি এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এনে ঘটনা সংঘটিত হৈছে ড্ৰাগছৰ কবলত পৰিছে নৱপ্ৰজন্ম আৰু গহপুৰত ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ বাবে এতিয়া স্থানীয় ৰাইজৰ ফালৰ পৰা প্ৰশাসনক আহ্বান জনোৱা হৈছে দাবী জনোৱা হৈছে যাতে গহপুৰত ড্ৰাগছৰ ঘাটি উৎখাত কৰে আৰক্ষীয়ে দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজ্য কঁপাই গৈছে শিহৰণকাৰী ঘটনাই জন্মদাতা পিতৃয়ে হত্যা কৰিলে নিজৰ পুত্ৰক আৰু দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সেৱন কৰিছিল মাদক দ্ৰব্য সেৱন কৰিছিল নিচাজাতীয় দ্ৰব্য সেৱন কৰি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল বাসগৃহত অশান্তিৰ সৃষ্টি কৰিছিল পৰিয়ালৰ লোকৰ সৈতে তাৰ পিছতে তেওঁক বুজাই মেলি ঠিক কৰিব নোৱাৰিলে পিতৃ আৰু ভাতৃয়ে বুজাই ঠিক কৰিব নোৱাৰিলে দীৰ্ঘদিনৰ পৰা চেষ্টা কৰিছিল যাতে ভাল হয় কিন্তু তাৰ পিছতো যেতিয়া ঠিক নহ'ল তেতিয়া পিতৃয়ে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল বুলি জানিব পৰা গৈছে
জন্মদাতা পিতৃয়ে হত্যা কৰিলে পুত্ৰক। এই ভয়ংকৰ ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য, বুকু কঁপাই গৈছে এতিয়া অঞ্চলবাসীৰ। ভয়ংকৰ ঘটনা এতিয়া ৰাজ্য কঁপাই গৈছে। জনাইছোঁ জন্মদাতা পিতৃয়ে হত্যা কৰিলে নিজৰ পুত্ৰক, ড্ৰাগছ আসক্ত পুত্ৰক হত্যা কৰিলে নিজৰ পিতৃ। দীৰ্ঘদিনৰ পৰা অশান্তিৰ সৃষ্টি কৰিছিল, ড্ৰাগছৰ লগতে মদ ভাং খাই ঘৰখনত অশান্তিৰ সৃষ্টি কৰিছিল আৰু ঠিক কৰিবলৈ চেষ্টা কৰিছিল পিতৃৰ ফালৰ পৰা। আৰু অৱশেষত 22 বছৰীয়া যুৱক পৰাগ প্ৰতিম বৰুৱাক হত্যা কৰিলে নিজৰ পিতৃয়ে। আৰু ঘটনাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে গহপুৰ প্ৰশাসনক অভিযান চলোৱাৰ দাবী জনাইছে এতিয়া ৰাজ্যৰ ফালৰ পৰা। গহপুৰ চাৰিখেলীয়াতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ আসক্ত পুত্ৰৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল পৰিয়ালটো। আৰু সকলোবিলাক কৰাৰ পিছতো, বুজোৱাৰ পিছতো যেতিয়া সুফল নাপালে, তেতিয়া পিতৃয়ে এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল বুলি ইতিমধ্যে জানিব পৰা গৈছে। জন্মদাতা পিতৃয়ে হত্যা কৰিলে পুত্ৰক, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ সন্তা পিতৃ মৃদুপ্ৰৱন বৰুৱাক। গহপুৰ চাৰিখেলীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 22 বছৰীয়া যুৱক পৰাগ প্ৰতিম বৰুৱাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে পিতৃয়ে। দীৰ্ঘদিনৰ পৰা ড্ৰাগছ আসক্ত পুত্ৰক হত্যা কৰিলে পিতৃয়ে। ৰাজ্য কঁপাই গৈছে শিহৰণকাৰী ঘটনাই, গাৰ নোম শিয়ৰি উঠা ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি এতিয়া হয় এই ঘটনাই। আৰু ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ সন্তা পিতৃ মৃদুপ্ৰৱন বৰুৱাক। গহপুৰ চাৰিখেলীয়াত সংঘটিত হোৱা ভয়ংকৰ ঘটনাই এতিয়া ৰাজ্য কঁপাই গৈছে। আমি দৃষ্টান্ত কৰি গৈছে এগৰাকী পিতৃ আৰু এই পিতৃয়ে নিজৰ পুত্ৰক হত্যা কৰিলে। পুত্ৰ সন্তা এগৰাকী পিতৃ মৃদুপ্ৰৱন বৰুৱাক থানালৈ লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ গৈছে। গহপুৰ চাৰিখেলীয়াতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ আসক্ত পুত্ৰৰ বাবে দীৰ্ঘদিন ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছিল। তাৰপিছতে পুত্ৰই এই সিদ্ধান্ত ল'বলৈ বাধ্য হয়। পুত্ৰৰ অশান্তিত দিক বিদিক হেৰুৱাই পিতৃয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। 22 বছৰীয়া যুৱক পৰাগ প্ৰতিম বৰুৱাৰ সৈতে ভয়ংকৰ ঘটনা। এই ঘটনাই এতিয়া বুকু কঁপাই গৈছে প্ৰতিগৰাকী লোকৰ, সমগ্ৰ অঞ্চলবাসীৰ এতিয়া বুকু কঁপাই গৈছে। তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি। ৰাজ্য জোকাৰি গৈছে সমগ্ৰ ঘটনাই। এই ভয়ংকৰ ঘটনাই ৰাজ্য জোকাই গৈছে। গাৰ নোম শিয়ৰি উঠা ঘটনা, ড্ৰাগছৰ ফলতেই এই ঘটনাৰ ভয়ংকৰ ঘটনাৰ হ'ল বুলি জানিব পৰা গৈছে। ড্ৰাগছৰ কবলত পৰিছিল নিজৰ পুত্ৰ, আৰু ড্ৰাগছৰ কবলত পৰা এই পুত্ৰই দীৰ্ঘদিন ধৰি মদ সেৱন কৰিছিল, ড্ৰাগছ সেৱন কৰিছিল, অত্যাধিক নিচাজাতীয় দ্ৰব্য সেৱন কৰি ঘৰখনত অশান্তিৰ সৃষ্টি কৰিছিল। কিন্তু ভাতৃয়ে বুজাইছিল, ভাতৃ আৰু পিতৃৰ ফালৰ পৰা বুজাইছিল। যেতিয়া অৱশেষত বুজাই যেতিয়া নোৱাৰিলে, তেতিয়া পুত্ৰৰ অশান্তিক দিক বিদিক হেৰুৱাই পিতৃয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। 22 বছৰীয়া যুৱক পৰাগ প্ৰতিম বৰুৱাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে পিতৃ মৃদুপ্ৰৱন বৰুৱাই। বৰ্তমান মৃদুপ্ৰৱন বৰুৱাক আৰক্ষীয়ে লৈ গৈছে, থানালৈ লৈ যোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। গ্ৰেপ্তাৰ কৰিছে বৰ্তমান মৃদুপ্ৰৱন বৰুৱাক। ৰাজ্য কঁপাই গৈছে ভয়ংকৰ ঘটনাই, শিহৰণকাৰী ঘটনাই ৰাজ্য কঁপাই গৈছে। জন্মদাতা পিতৃয়ে হত্যা কৰিলে নিজৰ পুত্ৰক। এই ভয়ংকৰ ঘটনাৰ পিছত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চল জুৰি। ঘটনাৰ পিছতে প্ৰশাসনলৈ ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে যে সমগ্ৰ অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অভিযান চলাব লাগে আৰক্ষীয়ে। সমগ্ৰ গহপুৰত অবৈধ ড্ৰাগছৰ বেহা ৰমৰমীয়া ব্যৱসায় চলি আহিছে। ড্ৰাগছৰ ঘাটি উৎখাত কৰিব লাগে ৰাইজৰ ফালৰ পৰা। এতিয়া আৰক্ষী প্ৰশাসনলৈ আহ্বান জনোৱা হৈছে, দাবী জনোৱা হৈছে শীঘ্ৰেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাব লাগে আৰক্ষীয়ে। কাৰণ ড্ৰাগছৰ বাবে, নিচাজাতীয় দ্ৰব্যৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পাৰে। ড্ৰাগছ সেৱন কৰা যিগৰাকী মৃদুপ্ৰৱন, সেই মৃদুপ্ৰৱনে ভয়ংকৰ ঘটনা সংঘটিত কৰে, ঘৰত অশান্তিৰ সৃষ্টি কৰে। দীৰ্ঘদিনৰ পৰা ঘৰখনত অশান্তিৰ সৃষ্টি কৰি আহিছিল। ড্ৰাগছৰ গ্ৰাসত পৰি এনেদৰে নৱপ্ৰজন্ম ধ্বংস হৈ গৈছে। তাৰ বাবে এতিয়া ৰাইজে দাবী জনাইছে যে আৰক্ষীলৈ শীঘ্ৰেই ড্ৰাগছৰ ঘাটি উৎখাত কৰিব লাগে। গহপুৰৰ পৰা দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আহিছিল আৰু ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। আৰু তাৰেই জ্বলন্ত উদাহৰণ হৈছে এয়া, দিক বিদিক হেৰুৱাই পিতৃয়ে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। মৃদুপ্ৰৱন ঠিক কেতিয়াবা গাড়ীখন লৈ ক'ৰবাত যাব, খেলাই থৈ আহিব, মটৰচাইকেলখন লৈ যদি ককায়েকৰ থাকে সেইখনো লৈ পলাই যায়। বাপেকে মটৰচাইকেল কিনি দিছে, সেইখনো ভাঙি চিঙি শেষ কৰে। মানে নানানটা কাজিয়া। বাপেকে আৰু কিমান সহ্য কৰিব, বাপেকে সহ্য কৰিব নোৱাৰি আজি ৰাতিপুৱা কিবা লগাৰ পাছত তেনেকুৱা কিবা এটা অঘটন ঘটি গ'ল আৰু বাপেকৰ হাতৰ পৰা বুলি গৈ দেখি পাইছোঁ। আৰু ল'ৰাটো জীয়াই থকা নাই এতিয়া। ল'ৰাটোৰ নামটো পৰাগ প্ৰতিম বৰুৱা। বয়স 22-23 বছৰমান হ'ব। হয়তো ৰাতিপুৱা 9টামান বজাত গম পাইছোঁ। ইয়াৰ আগতে আমি গম পাওঁ যে ল'ৰাটো খাই থাকে, নিচা কিবা কিবি লৈ ঘৰত অশান্তি, যিকোনো বস্তু পালেও ঘৰৰ পৰা উলিয়াই নি বেছি